আচলতে আমাৰ নাগাৰা নামৰ পিতামহ ভীষ্ম যেতিয়া ঢুকাই 6 তাৰিখে ৰাতি আমি খুব 7 তাৰিখে ৰাতিপুৱা খবৰটো পাওঁ। তেখেতৰ ঘৰত আমি ততাতৈয়াকৈ গুৱাহাটীৰ বিভিন্ন নাগাৰা নাম দল বুলি নহয়, অসমৰ যিমান নাগাৰা নাম তাৰ অসমৰ তেওঁ সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি আছিল। তাতে আমাৰ নলবাৰীত গোটেই নাগাৰা নামৰ দলবিলাক ভৰি পৰিছে, এটা শোকাকুল পৰিৱেশ। গতিকে আমি তাত গোটেই দিনটো থাকি যেতিয়া উভতি আহিলোঁ, আমি এটা পৰিকল্পনা কৰিছিলোঁ যে তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি মৌনতা অৱলম্বন কৰিম আৰু এলানি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিম বুলি ভাবিছোঁ। আৰু সেই মৰ্মে আমি আজি পৰিকল্পিতভাৱে ইয়াত তেখেতক শ্ৰদ্ধা জনোৱাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আৰু তেখেতৰ যি আদৰ্শ, নাগাৰা নামৰ প্ৰতি যিখিনি শুদ্ধ ৰূপত আধ্যাত্মিকভাৱে প্ৰকাশ কৰাৰ যিটো ইচ্ছা থাকি গ'ল, বহু দল ইতিমধ্যে মানে বিপথে যায়, কিছুমান খুচুৰি কৰি সময় পাৰ কৰা নাগাৰা নামৰ বদনামো হৈছে। আৰু কিছুমানক আকৌ তেওঁ আশীৰ্বাদ দিছে, শুদ্ধ পথত এতিয়াও বহুতে কৰি আছে। যিয়ে নহওক সেইবিলাক বিতৰ্কত তেওঁ মাত মাতি সদায় আহিছিল, ধৰ্মীয় অনুষ্ঠানটোক সদায় আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছিল। গতিকে তেখেতৰ আমি তাতো মিডিয়াত কৈছোঁ, তেখেতৰ যি আদৰ্শ, আধৰুৱা যি আদৰ্শ, গতিকে সেই আদৰ্শ আমি জীয়াই ৰাখিম বুলি মানে সংকল্পবদ্ধ হৈছোঁ। নাগাৰা নাম শুদ্ধ ৰূপত যাতে আধ্যাত্মিকভাৱে সমাজত প্ৰচাৰ কৰিব পাৰে, তাৰ কাৰণে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ বা আপোনালোকৰ মিডিয়াৰো সহযোগ বিচাৰিছোঁ। সেইখিনি আমাৰ আছিল উদ্দেশ্য। আৰু অলপ পিছতে আমাৰ নাগাৰা নাম আৰম্ভ হ'ব।